Allahu Akbar. Allahu Akbar. Allahu Akbar. Allahu Akbar. আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ উজ জোহা। সজাই পৰাই তোলা হৈছে ৰাজ্যৰ প্ৰতিটো মছজিদ, ঈদগাহ আৰু মাজাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে দৰঙৰ শান্তিপুখুৰী মছজিদত সমূহীয়া ঈদৰ নামাজ অনুষ্ঠিত হয়। 1926 চনত প্ৰতিষ্ঠিত 200 বছৰীয়া এই মছজিদত প্ৰায় 3000 লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। পশ্চিম দৰঙৰ এই শান্তিপুখুৰী বৰ মছজিদত আজি আমি নামাজ আদায় কৰিলোঁ। ইয়াত প্ৰায় আমি 3000ৰো অধিক মানুহে আজি ইয়াত আমি নামাজ আদায় কৰিছোঁ। আৰু আমি এই মছজিদটো আমাৰ প্ৰায় 200 বছৰ অতিক্ৰম কৰিবহি। গতিকে আমি ইয়াৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে আমি ঈদ উজ জোহা আমি পালন কৰি আহিছোঁ। গতিকে ইয়াৰ জৰিয়তে আমি সমূহ অসমবাসীক এটাই বাৰ্তা দিব বিচাৰিছোঁ, এই শংকৰ আজানৰ দেশখনত আমি আজিৰ এই বলিদানৰ জৰিয়তে আমি যাতে ভাতৃত্বৰ এনাজৰীৰে আমি অসমত জীয়াই থাকিব পাৰোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ অসমলৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অসমখনত আমি শান্তিপ্ৰিয়ভাৱে আমি জীয়াই থাকিব পাৰোঁ। আমি সকলোৱে শান্তি অটুট থাকক। আৰু যে বান গৰকা আমাৰ অসমখনত বহুতো অঞ্চলত আজি লখিমপুৰকে ভিতৰ কৰি প্ৰতিটো অঞ্চলত আজি বৰাককে ভিতৰ কৰি যে বানে ক্ষতিগ্ৰস্ত কৰিছে, সেই সকলো ৰাইজৰ আমি বান পৰিস্থিতি আমি মুক্ত কামনা কৰিছোঁ। আৰু বান পৰিস্থিতিত আমাৰ যি ক্ষতি সাধন হৈছে সেই সকলোখিনি যাতে আকৌ পুনৰাই আমাৰ অসমখনক উন্নতি কৰি আমাৰ সকলোৱে এনাজৰীৰে আমি জীয়াই থাকিব পাৰোঁ। আৰু এই ক্ষেত্ৰত এই আমাৰ পবিত্ৰ এই ঈদ উল আজহাৰ জৰিয়তে আমি এইটোৱে বাৰ্তা দিছোঁ যে আমি ভাৰতবৰ্ষত আমি সকলোৱে শান্তিপ্ৰিয়ভাৱে আছোঁ। আৰু আমি এই ক্ষেত্ৰত আমাৰ চৰকাৰখনে আজি আমি ঈদ পালনৰ ক্ষেত্ৰতো যিখিনি ব্যৱস্থা কৰি দিছে, আমি যে অসমখনত আমি শান্তিপ্ৰিয়ভাৱে আজি ঈদ পালন কৰাৰ ক্ষেত্ৰত আমাক যি ব্যৱস্থা কৰি দিলে তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেশখন এতিয়া কিন্তু আমাৰ শান্তিপূৰ্ণভাৱে আৰু উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি আছে। গতিকে আগন্তুক দিনতো আমাৰ প্ৰধানমন্ত্ৰীকে ভিতৰ কৰি সকলোৰে আমি উন্নতি কামনা কৰিছোঁ। আৰু আমাৰ দেশৰ লগতে আমাৰ ৰাইজৰ উন্নতি আমি কামনা কৰোঁ। এইখিনিকে কৈ আমি সমূহ ৰাইজৰ হৈ আমি এটাই দুৱা প্ৰাৰ্থনা কৰিছোঁ, আমাৰ অসমৰ উন্নতিৰ কথাটো আমি কামনা কৰিছোঁ। আৰু আমি সদায় এই শংকৰ আজানৰ দেশখনত আমি ভাতৃত্বৰ এনাজৰীৰে আমি জীয়াই আছোঁ আৰু জীয়াই থাকিব বিচাৰোঁ। এইখিনিকে কৈ মোৰ আজিৰ ঈদ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।